সত্যযুগে সদাশিৱ, ত্ৰেতাযুগে ৰাম, দাপৰত শ্ৰীকৃষ্ণ, কলিত হৰি নাম। শ্ৰীমদ্ভাগৱতৰ সমস্ত দ্বাদশ স্কন্ধৰ সংক্ষিপ্ত বিৱৰণ। সূতমুনিয়ে উপস্থিত ঋষিসকলৰ উদ্দেশ্যে ক'বলৈ আৰম্ভ কৰিলে। মহাগৌৰৱেৰে গৌৰান্বিত তদুপৰি মহাপুণ্য আৰু উপাসনাৰ স্থল হৰিক নমস্কাৰ তথা দূৰৰ পৰা অভিবাদন জনাইছোঁ। বিশ্ব ব্ৰহ্মাণ্ডৰ সৃষ্টিকৰ্তা শ্ৰীকৃষ্ণক অভিবাদন জনাইছোঁ। পুনৰবাৰ ব্ৰাহ্মণ ঋষিসকলৰ প্ৰতি নমস্কাৰ জনাই বিভিন্ন দিশত নিত্য প্ৰয়োজনীয় কথাৰ ব্যাখ্যা কৰিবলৈ লৈছোঁ। হে ব্ৰাহ্মণ ঋষিসকল, যিবিলাক বিষয়ৰ ওপৰত মোক প্ৰশ্ন কৰা হৈছিল আৰু যিবিলাক কথাৰ শ্ৰৱণত মানৱতাবোধ জাগ্ৰত হয়, তেনেবিলাক বিষ্ণু ভগৱানৰ আশ্চৰ্যজনক কাহিনী মই তোমালোকৰ আগত শ্ৰীমদ্ভাগৱতৰ আকাৰত বৰ্ণনা কৰিলোঁ। সেইজনে হৈছে স্বয়ং ভগৱান নাৰায়ণ, যিজনে অনন্ত অনুভূতিৰে সকলোকে শাসন কৰি থাকে আৰু ভক্তসকলক ৰক্ষা কৰি থাকে। তেওঁকেই হৰি বুলিও জনা যায় আৰু তেওঁৱেই সকলো পাপ দূৰীভূত কৰে। ইয়াৰ ভিতৰতে আশ্চৰ্যজনক তথা অতি উৎকৃষ্ট দেৱতা হৈছে ব্ৰহ্মাদেৱ। তেওঁৱেই সৃষ্টিৰ আদি আৰু অন্তৰ মূল তথা অনুভূতি প্ৰদান কৰোঁতা আৰু সেইবিলাক বিষয়ক জাগ্ৰত কৰি ৰাখোতা। ভক্তিযোগৰ আখ্যান আৰু সংযোজিত কৰা বৈৰাগ্যৰ কথা কোৱা হৈছেই। এতিয়া পৰীক্ষিত ৰজাৰ বিশদ বিৱৰণ আৰু নাৰদ মুনিৰ বিষয়ে কোৱা হ'ব। ৰাজৰ্ষি পৰীক্ষিতে এজন যুৱ ব্ৰাহ্মণৰ ব্ৰহ্মশাপত পৰি মৃত্যু পৰ্যন্ত অনাহাৰে থাকি সৰ্বশ্ৰেষ্ঠ ব্ৰাহ্মণ ঋষিসকলৰ প্ৰধান সুখ মুনিৰ লগত কথা বতৰা ইত্যাদিৰে প্ৰথম স্কন্ধ শেষ হৈছে। ইয়াৰ পিছতে যোগ ও ধ্যানত নিমগ্ন হৈ যোগীয়ে কেনেকৈ স্বৰ্গপ্ৰাপ্তি লাভ কৰে, নাৰদ মুনি আৰু ব্ৰহ্মাদেৱৰ মাজত কথোপকথনৰ মাজেদি বিৰাট পুৰুষ ভগৱানৰ দ্বাৰা প্ৰকৃতি আৰু মহাকাশ আদিৰ উৎপত্তি আৰু ক্ৰম বিকাশৰ কথা আছে। ইমানতে দ্বিতীয় স্কন্ধ শেষ কৰাৰ পিছত বিশ্বব্ৰহ্মাণ্ড ধ্বংসৰ আগমুহূৰ্তত ভগৱান নিদ্ৰিত অৱস্থাৰ কথা আছে। বিদুৰ আৰু উদ্ধৱৰ মাজত আকৌ বিদুৰ আৰু মৈত্ৰেয়ৰ মাজত কথোপকথনৰ কথা আছে। প্ৰকৃতিৰ ত্ৰিগুণা দৃষ্টিৰ দ্বাৰা সপ্তস্বৰ্গ, বিকাৰ আদিৰে ব্ৰহ্মাণ্ডৰ স্বজন, স্থূল সূক্ষ্ম কাল আৰু ব্ৰহ্মাৰ সৃষ্টিৰ কথা, তদুপৰি পঞ্চতন্মাত্ৰ, একাদশ ইন্দ্ৰিয় আদিৰ কথা কোৱা হৈছে। ইয়াৰ পিছতে স্থূল সূক্ষ্ম কালাদি 14 ভুৱনৰ উদ্ভৱ, সমুদ্ৰৰ তলৰ পৰা পৃথিৱী উদ্ধাৰ কৰিবলৈ যাওঁতে হিৰণ্যবীৰৰ বধ, দেৱতা, মানৱ আৰু পৃথিৱীৰ তলভাগত থকা স্থানবিলাকৰ কথা আছে। স্বৰ্গ, মৰ্ত্য আৰু পৃথিৱীৰ তলভাগত থকা পাতাল আদি সপ্তলোকৰ প্ৰাণীবিলাকৰ কথা। ৰুদ্ৰৰ আবিৰ্ভাৱ, ব্ৰহ্মাৰ শৰীৰ দুটা ভাগত বিভক্ত হৈ স্বয়ম্ভু মনু আৰু শতৰূপাৰ সৃষ্টিৰ কথা, তদুপৰি কৰ্দম প্ৰজাপতি আৰু দেৱহূতিৰ সৃষ্টিৰ কথা কোৱা হৈছে। সৰ্বোচ্চ শক্তিৰ অধিকাৰী ভগৱান কপিলৰ আগমন, তাৰ পিছতে দেৱাহূতি আৰু কপিল মুনিৰ কথোপকথনৰ সংবাদ আছে। তৃতীয় স্কন্ধ সমাপ্তৰ পিছতে মৰীচি আদি 9 জন সৃষ্টিকৰ্তাৰ বৰ্ণনা, দক্ষ ৰজাৰ যজ্ঞ ধ্বংস কাৰ্য, ধ্ৰুৱ আৰু পৃথুৰ চৰিত্ৰ, নাৰদ সংবাদ, প্ৰিয়ৱতৰ উপাখ্যান, নাভিৰ চৰিত্ৰ, ঋষভ চৰিত্ৰ আৰু ভৰতৰ কথা আছে। দ্বীপ, সমুদ্ৰ, বৰ্ষ, পৰ্বত, নদী আদিৰ বৰ্ণনা, পাতাল আদি সপ্তলোক আৰু নৰক আদি স্থানৰ বিস্তৃত বৰ্ণনা কৰা হৈছে। তদুপৰি অজামিলৰ উপাখ্যানো আছে। চতুৰ্থ ও পঞ্চম স্কন্ধ শেষ হোৱাৰ পিছতে প্ৰজাপতি দক্ষৰ পৰা প্ৰচেতাসকলৰ আৰু তেওঁৰ কন্যাসকলৰ বংশবিলাক, দেৱতা, মানৱ, দৈত্যবিলাকৰ উত্থান পতন, জীৱ-জন্তুৰ স্থাৱৰ জংগম ও পশুপক্ষী আদিৰ কথা আছে। হে ব্ৰাহ্মণ ঋষিসকল, ইয়াৰ পিছতে দৈত্যবিলাকৰ জন্ম আৰু মৃত্যু, দিতিৰ পুত্ৰ হিৰণ্যকশিপুৰ আৰু হিৰণ্যাক্ষ, বীৰ আৰু ভক্ত প্ৰহ্লাদৰ বৰ্ণনা আছে। ষষ্ঠ আৰু সপ্তম স্কন্ধ শেষ হোৱাৰ পিছত মন্বান্তৰৰ কথা কোৱা হৈছে। মন্বান্তৰ হৈছে কল্পৰ একোটা অংশ আৰু সেই মন্বান্তৰত একোজন মনুৱে শাসন কৰি থাকে। এনেভাৱে 14 জন মনু অৰ্থাৎ 14 মন্বান্তৰ এক কল্প হয়। কল্পৰ শেষত অৰ্থাৎ কল্পে কল্পে ভগৱানে বিভিন্ন নামেৰে আবিৰ্ভাৱ হয়। যেনেকৈ মৎস্য কুৰ্ম, ধনন্তৰী, বামন, হয়গ্ৰীৱ আৰু অন্যান্য অৱতাৰবিলাক আছে। প্ৰত্যেক মন্বন্তৰত একোবাৰ সমুদ্ৰ মন্থন কৰি স্বৰ্গবাসীসকলৰ কাৰণে অমৃত উদ্ভাৱন কৰা হয়। ইয়াৰ পিছতে দেৱতা আৰু অসুৰৰ মাজত হোৱা বিখ্যাত যুদ্ধৰ বৰ্ণনা, ৰজাবিলাকৰ বংশাৱলী,
ইক্ষ্বাকু ৰজাৰ জন্ম আৰু বংশাৱলী, শূদ্যোতনৰ বৰ্ণনা আদি আছে। এই যোগসূত্ৰতে ইলাৰ কাহিনী আৰু তাৰাৰ বৰ্ণনা, সূৰ্যবংশৰ বৰ্ণনা, শশদা আৰু নৃগ ৰজাৰ কাহিনী, চৰাতী, কাকুস্থ, মান্ধাতা, স্বভাৱী আৰু ৰজা সাগৰৰ কথা আছে। যিজনৰ নাম স্মৰণ কৰিলে পাপ বিনষ্ট হৈ যায় সেইজন ভগৱান ৰামচন্দ্ৰৰ কাহিনী, নিমি ৰজাই কেনেকৈ জীৱন উৎসৰ্গা কৰিছিল আৰু জনক ৰজাৰ আদি বংশৰ কথা আছে। ভৃগু বংশজাত অৱতাৰী পুৰুষ পৰশুৰামে কেনেকৈ ক্ষত্ৰিয়বিলাক নিধন কৰিলে, পুৰুৰবাৰ কাহিনী, তদুপৰি যযাতি, নহুষ আদি ৰজাৰ বৰ্ণনা আছে। দুষ্মন্তৰ পুত্ৰ ভৰত ৰজাৰ কাহিনী, শান্তনু পুত্ৰসকল, তাৰ পিছতে যযাতিৰ জ্যেষ্ঠ পুত্ৰ যদুৰ কাহিনী আছে। ইয়াতে অষ্টম আৰু নৱম অধ্যায় শেষ হৈছে। যদু বংশৰ সৰ্বশক্তিমান অৱতাৰ ভগৱান শ্ৰীকৃষ্ণ। তেওঁ বসুদেৱৰ গৃহত আৱিৰ্ভাৱ হয় আৰু তাৰ পিছতে গকুলত নন্দৰ গৃহত ডাঙৰ দীঘল হয়। শত্ৰুপক্ষ আৰু অসুৰ ৰাক্ষসবিলাকৰ অসীম সাহসিক কাৰ্যৰ কথা, শিশু কৃষ্ণই বিষস্তন পান কৰি পুতনা ৰাক্ষসীক বধ কৰা, তদুপৰি শিশুৰূপে নন্দ যশোদাৰ গৃহত শকত ওলোটাই পেলোৱাৰ বিৱৰণ অন্যতম। তৃণবৰ্ত অসুৰ, বক অসুৰ, বৎস অসুৰ আৰু তেওঁৰ লগৰীয়া প্ৰলম্ব অসুৰৰ সৈতে ধেনুকাক বধ কৰিছিল। ব্যাপক বনাগ্নিৰ কবলৰ পৰা তেওঁৰ লগৰীয়া গোৱালসকলক ৰক্ষা কৰা, কালিয় দমন কৰা আৰু পিতৃ নন্দক পাতালৰ পৰা উদ্ধাৰ কৰা বিৱৰণ ইয়াতে আছে। প্ৰভু শ্ৰীহৰিক সেৱা জনাই আজি ইমানতে সামৰিছোঁ। ইয়াৰ পিছৰ খণ্ডটো অহা খণ্ডত পাব।